তহঁতৰ দম আছে মেঘালয় যাবলৈ। মই নগাঁৱৰ নয়ন দাস আৰু শৃংখল চলিহাক ক'ব বিচাৰিছোঁ, তহঁত দুজন ইমান মিয়া মিয়া কৰি থাকে যে এতিয়া অসমীয়া মানুহক মেঘালয়ৰ মানুহে ঘৰৰ ভিতৰত সোমাই মাৰিছে, ডিংগিত ধৰিছে, কোনোবাক হুচুৰাই মাৰিছে। তহঁত দুজন ক'ত থাকিলি? তহঁত দুজন মেঘালয় নগলি কিয় নগলি তহঁত দুজন? তই কি শৃংখল চলিহা দা, তই কি ঘৰত টোপনি মাৰি আছিলি কেলা? ঐ তই ঘৰত টোপনি মাৰি আছিলি, ইপিনে তই আমাৰ অসমীয়া মানুহক ঘৰত সোমাই মাৰি আছিলে, তই কি এই ঘৰত সোমাই টোপনি মাৰি আছিলি? তই ইমান দমালা, হা? তই ইমান দমালা মানে এইটো কথাতে গম পোৱা গ'ল তই মিয়াক লৈ কেলা ব্যৱসায় আৰম্ভ কৰিছা কেলা। ঐ টকা উপাৰ্জন কৰা এটা মানে ভাষা উলিয়াইছে অসমত, মিয়া হা দালালি কৰি খাব বিচাৰিছে। তহঁত দুজন ইমান দম আছে যদি আমাৰ অসমীয়া মানুহক কিয় বেলেগ এটা ৰাজ্যৰ মানুহে আঘাত কৰিব, এইটো আমি অসমীয়া কেতিয়া মানি ল'ব নোৱাৰোঁ। তহঁত দুজন ইমান মিয়া। এতিয়া চাওক, দিনত যিমানবাৰ ভগৱানৰ নাম লয় তাতকৈ বেছি নাম লয় মিয়া মানুহৰ। মিয়াৰ লগত লাগিবলৈ সাহস আছে, আৰু অসমত যে অসমীয়া মানুহক আহি আঘাত কৰি যায়, তহঁত দুজন ক'ত থাকিলি? আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি ইমান মিয়া কৰে, আপুনি মিয়াৰ কথাটো বাদ দিয়ক, কাৰণ আপুনি মিয়াৰতো গাৰ্জিয়েন নহয়। মিয়াৰ কথা বাদ দি আমাৰ অসমীয়া মানুহ যে মাৰ খাই আছে, এইটো কিবা এটা ব্যৱস্থা লওক।